গাইজ মই যে এটা ইণ্টাৰেষ্টিং ষ্টৰি ক'ম এটা টাইমত এটা মানুহ মাৰা গৈছিল আৰু সি মাৰা যোৱাৰ পিছত য়ামৰাজা যেতিয়া তাক ওপৰত লৈ গৈছিল লৈ যোৱাৰ পিছত তাক বহিব দিছিল এটা ৰুমত আৰু সি যেতিয়া বহি আছিল তাতে দেখিছিল যে ডাঙৰ ডাঙৰ ৱালত দুনিয়াৰ ঘড়ীবিলাক আলোৱাই আছে তাৰপৰা সি ঘড়ীবিলাক দেখি কেনে চক হৈ গৈছে মানে চব ঘড়ীৰে টাইমবিলাক বেলেগ বেলেগ আৰু চব ঘড়ীৰে কটাবিলাক বেলেগ বেলেগ স্পীডত ঘূৰি আছে তাৰপিছত সি সেইটো বস্তু দেখা পাই কেনে য়ামৰাজক সুধছি বোলে য়ামৰাজ এই ঘড়ীগিলাকৰ চবৰে টাইমবিলাক বেলেগ বেলেগকে তাৰপিছত য়ামৰাজে কৈছি বোলে যে এই ঘড়ীগিলাক টাইম চাবৰ কাৰণে নহয় তাৰপৰা ই সুধছি মাৰা যোৱা মানুহটোৱে বোলে যে পিছে কি চাই কৈছে কি এই ঘড়ীগিলাকৰ স্পীড দেখিছে না চবৰে বেলেগ বেলেগ মানে দুনিয়াত থাকোঁতে যোনে যিমান মিছা কথা কৈছিল সেই হিচাপত এই ঘড়ীগিলাকৰ কটাগিলাক সিমান স্পীডত ঘূৰে যোনে বেছি মিছা কথা কৈছিল তাৰ কটাডাল বেছি স্পীডত ঘূৰে আৰু যোনে কম মিছা কথা কৈছিল তাৰ কটাডাল কম স্পীডত ঘূৰে তাৰপিছত মানুহজনে য়ামৰাজক এটা কুৱেশ্যন কৰিছে যে ইয়াতে যে ইমান মহা ঘূৰি আছে চবটো উল্টা উল্টি স্পীডত ঘূৰি আছে তাৰে ভিতৰত এটা ঘড়ী যে একেবাৰে হিলা নাই এই ঘড়ীটো কাৰ নামৰ তাৰপিছত য়ামৰাজে কৈছে বোলে যে এই ঘড়ীটো হ'ল ৰজা হৰিচন্দ্ৰৰ নামৰ ৰজা হৰিচন্দ্ৰই জীৱনত কোনোদিনে মিছা কথা কোৱা নাছিল সেইকাৰণে এই ঘড়ীটোৰ কটাডাল কোনোদিনে হিলা নাই আজিলৈকে তাৰপিছত মানুহজনে কৈছে আচ্ছা আৰু এটা কুৱেশ্যন কৈছে লগে লগে বোলে যে ইমানকেইটা ঘড়ীৰ মাজত আমাৰ দেশত যি এজন বিখ্যাত নেতা আছে সেই নেতাজনৰ নামটো মই ক'ব নোৱাৰোঁ কাৰণ নতুনকৈ আৰম্ভণি কৰিছোঁ এইগিলা ভিডিঅ' বনোৱা বেয়া হৈ যাব তাৰপিছত মানুহজনে কৈছে বোলে যে সেই নেতাজনৰ নামৰ ঘড়ীটো দেখোন এটা দেখা নাই তাৰপৰা য়ামৰাজে কৈছে সেই নেতাজনৰ নামৰ ঘড়ীটো আছে কিন্তু সেই ঘড়ীটো আমি অফিচ ৰুমত থৈ দিছোঁ তাৰপিছত এই মানুহজনে কৈছে কি যে আচ্ছা মানে ডাঙৰ নেতাৰ কাৰণে সন্মান দিছে নেকি অফিচ ৰুমত থৈ দিছে যি তাৰপিছত য়ামৰাজে কৈছে কি পাগলা হৈছে নেকি সন্মান দিয়া নাই ৰুমৰ ভিতৰত এইকাৰণে ৰাখিছোঁ গৰম দিন পল্লী ৰুমৰ ভিতৰত ফেন নাই ফেন নহ'লে সেই মানুহজনে সেই নেতাজনে এনেকৈ মিছা কথা কয় তাৰমানে ভিতৰত টেবুল ফেনৰ কাম কৰি আছে সেই ঘড়ীটো ফুল স্পীডত ঘূৰি আছে নেতাজনৰ নাম কিন্তু নকওঁ দেই মই